বোলে মুছলিম কি কয় আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে অকল খালি হিন্দু মুছলমান কিহৰ হিন্দু মুছলমান ইমান লাজ লাগে আপোনাৰ শৰম নাই আপোনাৰ এইবিলাক গালি খোৱাৰ পাছতো আপুনি একো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ অকমানো মাথাত একো নাই নে কি কলো শুনিলে আপুনি বুজি পালে নে নাই আপোনাৰ মগজুটোৱে কাম কৰিছে নে নাই মই কি কলো আপুনি শুনিছে নে নাই অসমৰ মুখ্যমন্ত্ৰীক মই সুধিব খুজিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন হয় বন্ধ কৰক নহলে অসমৰ মানুহে আপোনাৰ মুখখনত চিলাই দিব লাগিব আপোনাৰ মুখখনত বেজি লৈ এনেকে চিলাই আপোনাৰ মুখখন বন্ধ কৰি দিব লাগিব উটকিটা আপোনাৰ সমান থাৰ্ড ক্লাছ আপোনাৰ সমান ফালতু আপোনাৰ সমান 2 নম্বৰী আপোনাৰ সমান ক্লাছলেছ আপোনাৰ নিচিনা একদম মগজু গণ্ডগোল থকা এই নট ঢিলা মানুহ আৰু অসমত কেতিয়াও জন্ম হোৱা নাছিল প্ৰত্যেকটো কথাতে খালি হিন্দু মুছলমান প্ৰত্যেকটো কথাতে খালি কেৱল হিন্দু মুছলমান গৰু মাংস গাহৰি মাংস অকল আৰে আপোনাক কৈছে কি আপুনি যদি পাগলা কৈছে পাগলা ফাটেকলৈ যাওক আপুনি তেজপুৰলৈ যাওক তেজপুৰক এবাৰ কেন্দ্ৰীয় চৰকাৰে বোলে আৰু নিমহাঞ্চৰ নিচিনা ওপৰলৈ নিব কৈছে আপুনি তাতে ভৰ্তি হওক আপোনাৰ মাথাৰ গণ্ডগোল হৈছে আপুনি ইমান গণ্ডগোলীয়া কথা কৈ অসমখনক কিয় আপুনি অস্থিৰ কৰিব খুজিছে ইলেকশ্যন অহাৰ লগে লগে কেৱল হিন্দু মুছলমান মিয়া আৰে ভাই আপোনাৰ বেলেগ কাম নাই 22 বছৰ ৰাজনীতি কৰি আপুনি মিয়াৰ পিঠিত আকৌ ইলেকশ্যন যাব লাগে মিয়া 26ৰ নিৰ্বাচন পাৰ কৰি দিয়া এইটো আপোনাৰ শ্লোগান নহয় জানো মিয়া যেনে তেনে নিৰ্বাচনটো পাৰ কৰি দিয়া এইটো আপোনাৰ কাম নহয় জানো আপুনি অকল মিয়া এই যে কথা কৈ আছে মই যে আপোনাক সুধিছো যে এই মিয়াক আপুনি সকলো মিয়া আৰু সকলো মুছলমানকে আপুনি বিদেশী বুলি কয় সকলো মুছলমানকে আপুনি বিদেশী বুলি কয় কিন্তু আপোনাৰ দিনত কেইটা বিদেশী এতিয়ালৈকে খেদোৱা হ'ল যোৱা 10 বছৰত আপোনাৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ দিনত এতিয়ালৈকে 1676টা বিদেশীহে খেদিব পাৰিছে মই মুছলমান মানুহৰ সন্মুখত চিঞৰি ক'ব পাৰো সেইটো চৰ চাপৰিত হওক সেইটো মাদ্ৰাছাত হওক সেইটো মছজিদত হওক সেইটো অন্য যিকোনো ঠাইতে হওক মই চিঞৰি প্ৰত্যেক দিনাই কওঁ যে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা মিয়া বাংলাদেশী মুছলমান বাংলাদেশী হিন্দু বাংলাদেশী বা অন্য জাতি ধৰ্মৰ প্ৰত্যেকজন বিদেশী অসমৰ পৰা যাব লাগিব আপুনি ক'ব পাৰে আপুনি কেইজন বিদেশী খেদিলে এনেকুৱা ননচেন্স মুখ্যমন্ত্ৰী আমাক লাগে নেকি আপুনি মোক জোকাই ল'ব খুজিছে মোক অসম বিধানসভাত আপোনাক যেনেকে ব্যৱহাৰ কৰিছো তাৰ পাছতো আপোনাৰ লাজ লগা নাই অসম বিধানসভাত আপোনাক যেনেকে ধমকি দিছো আপোনাক যেনেকে সমালোচনা কৰিছো আপোনাক যেনেকে গালি দিছো তাৰ পাছতো আপোনাৰ লাজ লগা নাই আপুনি মই কোৱা কথা বিকৃত কৰি মই বিৰিয়ানীৰ লগত গৰু মাংস খোৱাৰ কথা কৈছো বুলি আপুনি ক'ব খুজিছে আপোনাৰ কোনো লাজ শৰম নাই আপোনাৰ কোনো মান ইজ্জত নাই এনেকুৱা মানুহ জন্ম হয়নে পৃথিৱীত মই শুনিছিলো হয়নে নহয় মই নাজানো কটন কলেজৰ হোষ্টেলত যেতিয়া আছিলো তেতিয়া শুনিছিলো আপুনি বোলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোতে আপুনি বোলে লগৰীয়াৰ লগত গৈ এই কি কয় লাখটকীয়া আমাৰ গুৱাহাটীৰ লাখটকীয়া তাজ হোটেলত গৈ বোলে আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে হয়নে নহয় মই নাজানো
সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। আৰু আপুনি যি ধৰণৰ 2 নম্বৰ মানুহ নহয়, নেখাব যে কোনো গেৰাণ্টি নাই। আপুনি খাবও পাৰে। আৰু কংগ্ৰেছত থাকোঁতে বিশেষকৈ যেতিয়া আপোনালোকে মুছলমান শোষণ কৰি আছিলে, আপুনি এই যে গুজৰাটৰ পানীৰ পাইপত যে মুছলমানৰ তেজ যায় বুলি কৈছিল আপুনি, সেই সময়ত নিশ্চয় আপুনি খাব পাৰে, মোৰ সন্দেহ আছে। সেই সময়ত কিন্তু মই হোষ্টেলত থাকোঁতে আমাৰ বিভিন্নজন তেনেকুৱা ছিনিয়ৰবিলাকে সদায় কয় বোলে হিমন্ত বিশ্ব শৰ্মাই লাখটকীয়াত গৈ গৰু মাংস খাবলৈ যায়, লগত ল'ৰা কিছুমান লৈ বোলে গৰু মাংস খাবলৈ যায়। খাইছিলে নেকি আপুনি? সঁচাকৈ খাইছিলে নেকি আপুনি? এনেকুৱা ননচেন্স কথা কৈ এনেই সমাজখন আপোনালোকে প্ৰদূষিত কৰিব খুজিছে, কলুষিত কৰিব খুজিছে। আপোনাৰ বেলেগ কাম নাই। 24 ঘণ্টা হিন্দু মুছলমান। আপুনি বোলে বিৰাট উন্নতি কৰিছে অসমৰ। তেতিয়াহ'লে আপুনি সেই উন্নতি দেখুৱাই কিয় অসমৰ মানুহৰ পৰা ভোট ল'ব নোৱাৰে? অকল খালি হিন্দু মুছলমান। কিহৰ হিন্দু মুছলমান ইমান? লাজ নালাগে আপোনাৰ? চৰম নাই আপোনাৰ? এইবিলাক গালি খোৱাৰ পাছতো আপুনি একো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ অকমানো মাথাত একো নাই নে? কি হৈছে আপোনাৰ? আপুনি কিহৰ অনবৰতে হিন্দু মুছলমান কৰি থাকে? আমাৰ স্পষ্ট কথা, ৰাইজৰ দল যিদিনাই শাসনলৈ আহিব বা শাসনৰ অংশীদাৰ হ'ব, সেই দিনাৰ পৰাই অসমত NRCখন কমপ্লিট কৰাৰ কাম আৰম্ভ হ'ব। আপুনি যদি সঁচাকৈ বিদেশী খেদিব খোজে, তেতিয়াহ'লে NRCখন সম্পূৰ্ণ নকৰে কিয়? কি ক'লো শুনিলে? আপুনি বুজি পালেনে নাই? আপোনাৰ মগজুটোৱে কাম কৰিছেনে নাই? মই কি ক'লো আপুনি শুনিছেনে নাই? হিন্দু হওক মুছলমান হওক, 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত সোমোৱা প্ৰত্যেকজন বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। আছে আপোনাৰ দম? কওকচোন, একজন বেংগলী মানুহৰ আগত আপুনি কৈ চাওক এইটো কথা। একজন বেংগলী মানুহৰ আগত আপুনি কৈ চাওক যে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দু প্ৰত্যেকটোকে খেদিম বুলি এটা বাক্য আপুনি কৈ চাওক। আপোনাৰ যদি সাহস আছে, আপোনাৰ যদি দম আছে, আপোনাৰ যদি দেশপ্ৰেম আছে, আপোনাৰ যদি অসম প্ৰেম আছে, তেতিয়াহ'লে এটা বাক্য মাত্ৰ কৈ চাওক। তাৰপিছত নলবাৰীৰ সেই গৰীয়া মহিলাগৰাকী যি এটাও বেংগলী শব্দ নাজানে, অসমীয়াও সেই নামনি অসমৰ নলবৰীয়া ভাষা কয়, সেই মানুহগৰাকীক যে আপুনি খেদি বাংলাদেশ পহুচাই দিছিলে, আপোনাৰ মনত আছেনে? আপোনাৰ কাৰণে খালি ধৰ্ম। আপোনাৰ RSS, আপোনাৰ BJP, আমাৰ জাতিক ধ্বংস কৰিবৰ কাৰণে আপুনি লাগিছে। মই ক'লো স্কিল্ড আছামিজৰ কথা। মই ক'লো প্ৰত্যেকজন অসমীয়া কেনেকৈ দক্ষ কৰি তুলিম, যিজন অসমীয়াই নিজৰ কামটো খুব প্ৰফেচনেলি কৰিবলৈ শিকিব। আৰু আপুনি কি ক'লে? মই গৰু মাংস দিয়া বিৰিয়ানী খাবলৈ শিকাম অসমীয়াক? ইয়াতকৈ আৰু ননচেন্স কথা ক'বলৈ আপোনাৰ বেলেগ আৰু নাই। থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, ক্লাছলেছ মুখ্যমন্ত্ৰী, বেলেগৰ লগত খেল কৰিব, আপুনি মোৰ লগত নকৰিব। এনেকুৱা মই ক্লিয়াৰলি কৈ দিছোঁ আপোনাক। আপুনি যাক ক'বলগীয়া আছে তাক ক'ব। আপুনি গৌৰৱ গগৈ কেনেকুৱা কৰি থাকিব পাৰিব, মোক নোৱাৰে। এনেকুৱা কথা একদম ভৱিষ্যতে নক'ব। আপুনি ভৱিষ্যতে একদিনো নক'ব, লাগিলে মোক গুলিয়াই মাৰিব আপুনি। দৰকাৰ ক'লে আপুনি মোক গুলিয়াই মাৰিব, কিন্তু এনেকুৱা কথা নক'ব। মই একদম কৈ দিছোঁ, কিন্তু একদম কৈ দিছোঁ, যিটো কথা সঁচা সেইটো সঁচা বুলি ক'বলৈ মোৰ সাহস আছে। যিটো বস্তু মিছা সেইটো মিছা বুলি ক'বলৈ মোৰ সাহস আছে। আৰু সেইটো মুখ্যমন্ত্ৰী হওক, এইটো প্ৰধানমন্ত্ৰী হওক, এইটো অন্য কোনোবা হওক, যি মোৰ বিষয়ে এনে মিছা কথা উলিয়াই, তাক মই দম দিবলৈ মোৰ দম আছে।